Welcome to my first YouTube video. মই এনে শৰ্টছ ভিডিঅ'বিলাক বনাইছোঁ বা ইনষ্টাগ্ৰামত আপোনাৰ ৰিলছবিলাক বনাইছিলোঁ ভাবিছোঁ এতিয়াৰ পৰা অকণমান লং ভিডিঅ' ষ্টাৰ্ট কৰোঁ আৰু সেইকাৰণে আজি মই গৈ আছোঁ ৰাণীৰ ফালে যিখিনি লোকেল ধাবা আছে তাৰে এখন লোকেল ধাবালৈ আৰু তালৈ যাওঁ তাত ফুডখিনি এক্সপ্ল'ৰ কৰোঁ আৰু বেলেগৰ কাৰণে এইটো পুৰণা হ'ব পাৰে বাট মোৰ কাৰণে এটা নতুন এক্সপিৰিয়েঞ্চ হ'ব আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই যাওক যদিহে ভাল পায় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব কিন্তু একদম নাপাহৰিব আৰু গুৱাহাটীৰ পৰা আহি পাই গ'লোহি নামেৰি লোকেল ধাবা যিখন আপুনি চান্দুবি ফালে আহিলে সোঁহাতে পাই যাব এই ধাবাখন আপোনালোকে চাওক প্ৰায় 10-12টামান কেবিন আছে ইয়াত কেবিনো লৈ ল'ব পাৰিব আৰু তাৰ কাষতে আছে এওঁলোকৰ কিটচেনটো খানা এতিয়া বনাই আছে এইটো তোমালোকে কি বনাই আছে এইটো এইটো পৰ্ক বনাইছো পৰ্ক কাৰী নৰ্মেল মছলা দি বনাইছো বাকি আপোনালোকক যি লাগে কচু পৰ্ক টিল পৰ্ক বেম্বু চুট পৰ্ক যিমান লাগে সেইটো সব পাব অহা মাত্ৰ বনাই দিম আৰু এইটো দেখাই দিয়া এইটো মিক্স ভেজ বনাই আছো ভেজ থালি আইটেম হয় মানে আমাৰ কাস্টমাৰ আহি আছে যে বস্তু শেষ হৈ গৈছে আৰু বনাই আছো এইখিনি দালি হয় আমাৰ আৰু তুমি দেখাব পাৰা এইফালে এইখিনি হৈছে আমাৰ চিকেন এইখিনি হৈছে ছাগলী মাংস আৰু এইখিনি হৈছে হাঁহ আৰু কোমোৰা শেষ হৈ গৈছে চব শেষ হৈছে আৰু অলপ অলপ আছে আৰু এইটো হৈছে শামুক আৰু মাটি দালি লোকেল ধাবাৰ স্পেচিয়েল হয় আৰু আৰু এইটো কচু পৰ্কো বনাব পাৰি আৰু এই নৰ্মেল কচু পিটিকা টাইপৰো বনাব পাৰি বাকি আইটেমবিলাক আমাৰ শেষেই হৈ গৈছে আপোনালোক আহিলে যি অৰ্ডাৰ দিব সেইটো পাই যাব আৰু যিহেতু মোৰ অহা অলপ দেৰি হৈ গ'ল আৰু সেইকাৰণে এওঁলোকৰ কিটচেনতো প্ৰায়বোৰ বস্তু খতমেই হৈছে আৰু হ'লেও ইয়াত আহিছোঁ যেতিয়া লোকেল টেষ্টখিনিটো লৈ যাব লাগিবই 1 2 3 আমি অৰ্ডাৰ কৰা গোটেইকেইটা চাওক গোটেইকেইটা আইটেম আহি গ'ল এইটো আপোনাৰ মাটি দালিৰ লগত এইটো শামুক হয় কুচিয়া হয় কোমোৰাৰ লগত হাঁহ হয় ছাগলী মাংস হয় এইটো গাহৰিৰ লগত আপোনাৰ বাঁহগাজ এইটো চাওক এইটো কেঁকুৰা ফ্ৰাই হয় এইটো আজি মই প্ৰথমবাৰৰ কাৰণে ট্ৰাই কৰিম এইটো আপোনাৰ পলু ফ্ৰাই হয় এইটো চাওকচোন হাঁহৰ লগত কোমোৰাটো কিমান দেখাতে কিমান টেষ্টি হৈছে এইটো আপোনাৰ তিল পৰ্ক এইটো কিন্তু চবতছে স্পেচিয়েল পুৰা চাটনি হয় এওঁলোকৰ ভেজ থালিখন আৰু ভেজ থালিখনৰ আইটেম চাওক আপোনাৰ 1 2 3 4 5 মানে 7টা 8টা ধুনীয়া আইটেম ইয়াত পাই যাব আপোনালোকৰ ভেজ থালিখনৰ লগত চাওক কমপ্লিট থালিখন আমাৰ এইখন হৈ গ'ল এতিয়া মই এওঁলোকৰে পৰ্কটোৰ লগত প্ৰথমতে ট্ৰাই কৰি চাওঁ লৈ লওঁ অলপ গ্ৰেভি লৈ লওঁ সেয়া খাই চাওঁ আপোনালোকক দেখাই আছোঁ ছাগলী মাংসৰ জোলটো মই অকণমান ইয়াৰ গ্ৰেভিটো টেষ্ট কৰি চাওঁ ধুনীয়া হৈছে মাংসটো ধুনীয়া হৈছে বাট অলপ সিজা হ'লে ইয়াতকৈও ধুনীয়া হ'ল হয় এইটো হ'ল আপোনাৰ কুচিয়া একদম লোকেল টেষ্ট আহিছে পূৰা নৰসিংহৰ লগত দিয়া আছিলে নেকি মেবি বাঁহগাজৰ লগত গাহৰি মাংস মই যিহেতু গাহৰি মাংসটো ইমান নাখাওঁ চ' ইয়াৰ গ্ৰেভিটো অলপ টেষ্ট কৰি চাওঁ ধুনীয়া হৈছে একদম বাঁহগাজ একদম লোকেল হেৰিটো আহি গৈছে কচুৰ লগত গাহৰি মাংস এইটো চাওক ইয়াৰো গ্ৰেভিটো টেষ্ট কৰি চাওঁ মই ভাল হয় এইটো হাঁহ আৰু কোমোৰা আৰু যিহেতু মই হাঁহ নাখাওঁ চ' মই এইটো টেষ্ট নকৰোঁ ভালে হৈছে কালাৰখিনি চাই পেলাইতো লাগিছে বহুত ভাল হ'ব এইটো দেখিছে এইটো চাওক এইটো আপোনাৰ তিল পৰ্ক হয় অলপ টেষ্ট কৰি চাওঁ এইটো গোটেইকেইটা আইটেমৰ ভিতৰত কিন্তু এইটো বেষ্ট হৈছে এই তিল পৰ্কটো একদম বেষ্ট হৈছে আপোনালোকে আহিলে এইটো টেষ্ট কৰিব এবাৰ এইটো ধুনীয়া কিবা এটা স্মকি ফ্লেভাৰ এটা আহিছে ভাল লাগিছে বহুত বেছি ভাল লাগিছে আৰু আপোনাৰ এইটো কি হয় এইটো দুটা দিলে এইটো পলু হয় মোৰ ইনষ্টাগ্ৰামৰ ভিডিঅ'ৰ কাৰণে অলপ খাই বনালোঁ চ' আৰু মোৰ এতিয়া খাবলৈ মন যোৱা নাই এওঁলোকৰ গোটেইকেইটা আইটেমেই মই টেষ্ট কৰিলোঁ মোৰ গোটেইকেইটা আইটেমৰ ভিতৰত কিন্তু যিটো তিলৰ লগত যিটো পৰ্ক বনাইছিলে সেইটো মোৰ চবতছে বেছি ভাল লাগিলে আৰু এতিয়া বলক অনাৰৰ লগত অকণমান কথা পাতি লওঁ তোমাক এতিয়া আমাৰ কেবিন বিলাক দেখাও তুমি ফ্ৰেণ্ডছৰ সৈতে আহিলে তোমাৰ 4জন বহিব পৰাকৈ আৰামছে আমাৰ এনেকুৱা কেবিন আছে এইটো চাওক অ'কে একো নাই হ'ব পাৰিবা দুটা কেবিন আছে আৰু যদি তোমাৰ ফেমিলি কোনোবা আহে বা বেছি মানুহ আহে তেন্তে আমাৰ হল আছে হলতো আহিব পাৰিবা বাকি পাৰ্কিঙৰ কাৰণে যদি বাইক আনা এইখিনি গোটেই সম্পূৰ্ণ জেগাখিনি তোমালোকে মানে পাৰিবা আৰামছে আৰু আমাৰ বাহিৰতো পাৰ্কিং আছে মই দেখাই আছো ধুনীয়াকে এটা ধুনীয়া স্পেচ আছে ইয়াতো আপোনালোকে ধুনীয়াকে পাৰ্কিং কৰিব পাৰিব আপোনালোক যদি ৰাণীত আহে তেনেহলে আপোনালোক সেইফালৰ পৰা আহিলে একোলেণ্ড আছে একোলেণ্ডৰ পৰা অলপ আগত আহিলে এইখিনি অন্ধেৰিজুলি এইটো চাওক এইফালেদি আপোনালোকে আহিব পাৰে আহি পেলাই ৰাণী বাগানো ক'ব পাৰে আপোনালোক এটা আহিব এবাৰ আমাৰ অসমীয়া চব থলুৱা খানাই পাব এবাৰ টেষ্ট কৰি চাব আমাৰ ধাবাখন নতুনকে অপেন কৰিছো গতিকে বহুতখিনি কৰিবলগীয়া আছে যদি আপোনালোক আহে বহুত শুধৰণি সকলোখিনি আমি শুধৰাব পাৰিম গতিকে এবাৰ ভিজিট কৰিব আপোনালোকে যদি ৰাণীৰ ফালে আহে এই নতুনকে খোলা নামেৰি লোকেল ধাবাখনত এবাৰ সোমাই যাব মই কিন্তু ইয়াৰ টেষ্টবিলাক পাৰ্চনেলি বহুতেই বেছি ভাল পাওঁ